নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চবেই এতিয়া ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। ABABA ড্ৰাইভাৰ কনষ্টেবল মেছেঞ্জাৰ আদি বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষাৰ যোৱা 6 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈছিলে। কাৰ কেনেকৈ হ'ল জনাব। আপোনাৰ ইয়াৰ পাছত আমাৰ যিখিনি ভাইভা টেষ্ট অনুষ্ঠিত হ'ব, ভাইভা টেষ্টত আপোনাৰ ড্ৰাইভাৰ কনষ্টেবল হওক, মেছেঞ্জাৰ হওক, APR হওক, গোটেইখিনি এতিয়া এটা ষ্টেপ বাকী আছে। আপোনালোকে প্ৰিপেৰেশ্যন কেনেকুৱা চলাইছে জনাব। আৰু প্লাছ আজি স্পেচিয়েলি আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ এনেই থুলমূলকৈ কাটৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। জাষ্ট মোৰ মানে আনুমানিক হিচাপ এটা কৰিছোঁ। আৰু এই আমাৰ স্পেচিয়েলি ড্ৰাইভাৰ কনষ্টেবল, মেছেঞ্জাৰ, ডিছপেচ ৰাইডাৰ আদিসকলৰ কাৰণে যদি ভুল হয় আপোনালোকে চাব। আৰু এই প্লাছ আপোনাৰ ড্ৰাইভাৰ কনষ্টেবলৰ স্পেচিয়েলি সেইটো কাৰণে বনাইছোঁ। ড্ৰাইভাৰ কনষ্টেবলৰ মই এজন কেণ্ডিডেট হয়। যোৱা 6 তাৰিখে এক্সাম মই দিছিলোঁ যোৰহাটত। আপোনালোকৰ এক্সাম কেনেকুৱা হয় জনাব। ড্ৰাইভাৰ কনষ্টেবলৰ এতিয়া কাট অফটো আপোনাৰ বনাইছিলোঁ, আপোনালোকক এনে লিখি মেলি উলিয়াই থৈছিলোঁ, আপোনালোকে চাব। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যিখিনি পদ আছিলে 654টা পোষ্ট, 654ত এতিয়া ৰিটাৰ্ণত 1:2কে মাতিবনে কেনেকৈ মাতিব। এডভাৰটাইজমেণ্টতো 1:2কে বুলি আছে, মেনশ্যন আছে। 1:2 হ'লে 1308টা কেণ্ডিডেটক ভাইভাৰ কাৰণে মাতিব। এতিয়া মেইন কথালৈ আহোঁ। এতিয়া ফাৰ্ষ্টৰ পৰা আহোঁ। আমাৰ স্পেচিয়েলি আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে এইখিনি ভিডিঅ' বনাইছোঁ। মই এজন ড্ৰাইভাৰ কনষ্টেবল কেণ্ডিডেটে হয়। মোৰ স্কুলতে দিছিলোঁ যোৱা 12 তাৰিখে, 12 মাৰ্চ তাৰিখে দিছিলোঁ আছাম পুলিচ কামাণ্ডো বেটেলিয়ন মান্দাকাটাত। তাত আমি 12 তাৰিখে দিব গৈছিলোঁ। তাৰপিছত তাত স্কিল টেষ্টৰ কাৰণে তাত যি হ'ল তাততো ফাৰ্ষ্ট দিনাখন 10 তাৰিখে তাত আপোনাৰ শুনামতে একদিনত প্ৰায় 1000জন কেণ্ডিডেটক মাতিছিলে কৈছে। 1000জন কেণ্ডিডেটত কিমানখিনি পাছ হ'ল, কিমানজনে ফেইল হ'ল আমিতো ক'ব নোৱাৰোঁ, আমি কেণ্ডিডেটে হয়। আপোনালোকে যদি জানে কৈ দিব। এইখিনি এতিয়া দৰকাৰ নাই বাৰু। তথাপি ড্ৰাইভাৰ কনষ্টেবলত তাততো আপোনাৰ 60% কেণ্ডিডেটে ভাইভা টেষ্টত বা স্কিল টেষ্টত ৰিজেক্ট হৈছে বুলি শুনিছিলোঁ। সঠিক তথ্য মোৰ হাততো নাই। আপোনাৰ এনেই আনুমানিক হিচাপ এটা কৈছোঁ। ড্ৰাইভাৰ কনষ্টেবলৰ আছিলে 654টা পোষ্ট, আনৰিজাৰ্ভত আছে 333টা, OBC আছে আপোনাৰ 177টা, তাৰপিছত STP আছে 65, SC আৰু 46 আৰু STS 33। এতিয়া আমাৰ কাট অফ মাৰিছিলে আপোনাৰ ড্ৰাইভিং টেষ্টৰ কাৰণে আনৰিজাৰ্ভত গৈছিলে আপোনাৰ কাট অফ 30.92, OBC 27.02, SC গৈছিলে 26.12, STP গৈছিলে 29.04, STS গৈছিলে 21.13, ট্ৰেভেল গৈছিলে 21.94। এইখিনি কাট অফ যোনে ক্লিয়াৰ কৰিছিলে এইখিনি কেণ্ডিডেটক ড্ৰাইভিং টেষ্টৰ কাৰণে কল কৰিছে। ড্ৰাইভিং টেষ্ট হোৱাৰ পাছত ইয়াত আপোনাৰ 10 টাইমছকৈ মাতিছিলে কৈছে, এটা পদৰ বিপৰীতে 10জনকৈ। OBC 177, 10জনকৈ মাতে 1717টা, আৰু SC এনেকৈ 46, 10 তেনেকৈ, আৰু STP 650টা, আৰু STS 330টা। এইখিনি হোৱাৰ পাছত আপোনাৰ স্কিল টেষ্ট আমাৰ গোটেইখিনি হোৱাৰ পাছত ৰিটাৰ্ণ প্লাছ স্কিল টেষ্ট, ৰিটাৰ্ণ নহয়, স্কিল টেষ্ট প্লাছ আপোনাৰ ফিজিকেল টেষ্টৰ মাৰ্কৰ ওপৰত বেছ কৰি আমাৰ ৰিটাৰ্ণৰ কাৰণে কল কৰিছিলে। ৰিটাৰ্ণৰ কাৰণে 1:5কৈ মাতিছিলে। 1:5কৈ মতাত আপোনাৰ আমাৰ 6 তাৰিখে এক্সাম হৈছিলে, কম্বাইন এক্সাম হৈছিলে 6 তাৰিখে। 6 তাৰিখে হোৱাৰ পাছত এতিয়া আমাৰ ফাইনেল যিটো ভাইভা টেষ্ট আছে, ভাইভা টেষ্টত আপোনাৰ কিমান মাৰ্ক পালে মেইন আপোনাৰ ভাইভা টেষ্টলৈ আমি দিব পাৰিম, এইখিনি কথা আমি
ইয়াতে আমি আলোচনা কৰোঁ। ভাইবা টেষ্টত এতিয়া আপোনালোকে ফিজিকেলত এনে ধৰিছোঁ আৰু দেই, ফিজিকেলত যদি 27 to 32 ইয়াৰ ওপৰতো হ'ব পাৰে, 32 ওপৰতো হ'ব পাৰে, এনেই আনুমানিক হিচাপে এটা কৰিছোঁ আৰু এইখিনি কৰাৰ পাছত স্কিল টেষ্টত আপুনি যিমান মাৰ্ক পাইছিলে, স্কিল টেষ্টত ধৰা এক্সাম্পল আপুনি 8 পালে, 8 বা 7 পালে, বা কোনোবা 9ও পাব পাৰে। স্কিল টেষ্টত আপুনি যদি 8 পায়, এইটো মিনিমামটো কৈছোঁ আৰু যদি 8 পায়, 8 প্লাছ আপোনাৰ যদি 27ৰ ওপৰত যদি থাকে, 27 বা 28 ধৰিছোঁ, আপুনি 28 ফিজিকেল মাৰ্ক আৰু প্লাছ 8 আপোনাৰ স্কিল টেষ্ট, প্লাছ ইয়াৰ পাছত আহিব আপোনাৰ ৰিটাৰ্ণৰ মাৰ্কটো। ৰিটাৰ্ণৰ মাৰ্ক আপুনি 25 to 28ৰ ভিতৰত পালে মোৰ সম্ভৱ কিজানি ভাইবাৰ কাৰণে আপুনি ইলিজিবল হ'ব। কাৰণ মানে বহুতে কৈছে কেণ্ডিডেটে মানে এইবাৰ কেণ্ডিডেট বহুত কম হৈ গ'ল, মানে স্কিল টেষ্টত মানে প্ৰায় সংখ্যক কেণ্ডিডেটে স্কিল টেষ্টত ফেইল কৰিলে, ভাইবাত ফেইল কৰিলে, কোৱা কথা আৰু আমিও ইমান নাজানো, আমি ইয়াতে মোৰ কেণ্ডিডেটে হয়। ধৰ আপুনি ইমান পালে, ৰিটাৰ্ণত আপুনি 26 পালে, তাৰপিছত ফিজিকেলত অলৰেডি আপোনাৰ 28 তাৰ ওপৰত মানে ধৰি 28 পালে, তাৰপিছত আপোনাৰ স্কিল টেষ্টত 8 পালে, 16 22 হ'ল, 22ৰ 2 ওলাবৰ 2 4 5 6, আপুনি 62 যদি পাই যায়, 60 এবভত আপুনি পালে স্কিল ভাইবা টেষ্টৰ কাৰণে আপুনি মানে আৰামছে ভাইবা টেষ্ট দিব পাৰিব। এইটো মোৰ যিটো মাইণ্ডত খেলা আছে সেইটোৱে কৈছোঁ, আপোনালোকৰ মোৰো ভুল হ'ব পাৰে, আপোনালোকৰ নিজৰ কিমান মাৰ্ক পালে এইখিনি প্লাছ কৰি মেলি আপুনি 60 এবভ আপুনি পালে নিশ্চিন্ত থাকিব আৰু মানে ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে, স্পেচিয়েলি ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে কৈছোঁ। ABBটো ইমান মই নাজানো, কাৰণ ABB মোৰ এলিজিবল নহ'লে, অকল ড্ৰাইভাৰ কনষ্টেবলত আনৰিজাৰ্ভত আহিছে। এইখিনি কৰোঁ, তাৰপিছতে 62 মোৰ সম্ভৱ 60 প্লাছ হ'লে হৈ যাব চাগে। 62ৰ পৰা যদি 63ৰ পৰা যদি OBC MOBC মাৰে, ST SC তেনেকৈ তাৰ ওচৰে পাজৰে তেনেকৈ থাকিব। আপোনালোকে ভাইবা টেষ্টৰ কাৰণে ফুল প্ৰিপেৰেশ্যন কৰক, ময়ো কৰি আছোঁ। তাকে এতিয়া ভিডিঅ' কেনেকুৱা পালে জনাব, আৰু এইখিনিৰ ভিতৰত আপোনালোকে যদি মাৰ্ক পাই থৈছে তেতিয়া নিশ্চিন্ত মানে আপোনাৰ ভাইবা প্ৰিপেৰেশ্যন কৰিব পাৰে। ভিডিঅ'টোত ক'ৰবাত ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আৰু এইখিনিয়ে কথা আছিলে আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ। এইখিনি এতিয়া 1308টা পষ্টত 1:2কে যদি 2কে মাতে 654ত, ইয়াতো অলৰেডি আপোনাৰ ভাইভাটো 1:2কে যদি মাতাৰ পাছত ফাইনেল মেৰিট লিষ্টটো 1:1 হ'ব। এটা পষ্টৰ ভিতৰত এজন মাতিব, 654টো মানে উলিয়াবগৈ লাগিব এই পষ্টত, সেইকাৰণে ভাইভাটো অকণ টাফ হ'ব মানে। তথাপি এতিয়া আপোনালোকৰ যিমান কষ্ট কৰিছে, ময়ো কষ্ট কৰিছোঁ, চবেই কষ্ট কৰিছে। ড্ৰাইভাৰ কনষ্টেবলত কিমান কেণ্ডিডেট আহিছিলে আপোনালোকে গম পায়, তাৰ ভিতৰত আপোনালোক এজন সোমাই আছে। কিমান কষ্টৰ বলত আপোনালোকে ৰিটাৰ্ণ পৰ্যায়ত মানে ৰিটাৰ্ণত আহি পাইছে, তো আপোনালোকে বুজি পায়, ময়ো বুজি পায়। সেইটো কাৰণে আপোনালোকে ফুল প্ৰিপেৰেশ্যন কৰক ভাইবাৰ কাৰণে, তাকে কামনা কৰিছোঁ। থেংক ইউ।